দীঘেলীৰ শ্ৰী শ্ৰী মা বিশহৰী থানত তিনিদিনীয়াকৈ বিশহৰী পূজা। নলবাৰী দীঘেলীৰ শ্ৰী শ্ৰী মা বিশহৰী থানত অগণন ভক্তৰ সমাগম। বৃহত্তৰ দীঘেলী অঞ্চলৰ ৰাইজৰ সহযোগত উদযাপিত বিশহৰী পূজা ঐনবেলিৰ দৰে এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়। সোমবাৰে সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ কৰা হয়। মঙলবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন আৰু সমূহীয়া পতাকা উত্তোলনৰ জৰিয়তে দিনটোৰ মাংগলিক কাৰ্যসূচীসমূহ আৰম্ভ কৰা হয়। 11 বজাৰ পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিকা ভিৰ দেখিবলৈ পোৱা যায়। পৰিচালনা সমিতিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ বাবে দুপৰীয়া ভাগত ভোগ বিতৰণৰ ব্যৱস্থা কৰে। বুধবাৰে উক্ত স্থানত স্থানীয় শিল্পীৰ দ্বাৰা অভিনীত আৰু পৰিচালক মনীন্দ্ৰ কাকতিৰ পৰিচালনাৰে স্বনামধন্য নাট্যকাৰ ভৱেন বৰুৱা ৰচিত নাট মই এটা পাপ কাম কৰিম মঞ্চস্থ হ'ব। পৰিচালনা সমিতিয়ে অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা কামনা কৰিছে। দীঘেলী ভক্ততলা চুবুৰীত শ্ৰী শ্ৰী মা বিশহৰী থানত প্ৰতি বছৰৰ দৰে এইবাৰো আমি তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত শ্ৰী শ্ৰী মা বিশহৰী থানৰ এই পূজাভাগ আমি উদযাপন কৰিবলৈ লৈছোঁ। যোৱাকালি আমাৰ প্ৰথম দিন আছিল। প্ৰথম দিনত আমাৰ ল'ৰা ছোৱালীবিলাকৰ আমি সদায় এটা কাম কৰোঁ যে অকল পূজাতে আমি ব্যস্ত নাথাকোঁ। আমি ল'ৰা ছোৱালীবিলাকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ যি প্ৰতিভা, এই প্ৰতিভাবিলাক খেলা ধূলা হাবি জাবি এইবিলাক গান বজনা এইবিলাকৰ আমি তেওঁলোক উৎকৰ্ষ সাধনৰ কাৰণে প্ৰতি বছৰে আমি চেষ্টা কৰোঁ। আৰু যোৱাকালি সেইটো আৰম্ভ হৈছে যে আমাৰ যোৱাকালি সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়াও হ'ল। তাতো ল'ৰা ছোৱালীবিলাকে গান গালে, কিবা কৰিলে এই ধৰণৰ কথাখিনি হ'ল। আৰু আজি একেবাৰে পূজাভাগ যে আজি ৰাতিপুৱাৰ পৰা সামূহিক পতাকা উত্তোলন হ'ল। এতিয়া ইয়াৰ পিছত বৃক্ষৰোপণ অন্যান্য কাৰ্যসূচীবিলাক এটা চলি থাকিব আৰু পূজা ইতিমধ্যে চলি আছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে শতবৰ্ষ গৰকি যোৱা, হয়তো 200 বছৰে হ'ব পাৰে, যাৰ ইতিহাস আমি নাজানো। কাৰণ আমাৰ একেবাৰে ককা দেউতাৰ দিনৰ পৰা আগৰ পৰা ইয়াত পূজা চলি আছে। আমি তাক যেনিবা আমি তেওঁলোকক হেৰিয়ে ধৰিছোঁ যে আমি আচলতে উত্তৰ প্ৰজন্মহে, পৰৱৰ্তী প্ৰজন্মহে, যে আমি এই পূজা ভাগৰ জৰিয়তে আজি আপুনি দেখিব যে ইয়াত দুপৰীয়া হাজাৰ হাজাৰ ভক্ত ইয়াত সমবেত হ'ব। আইৰ চৰণত পুষ্পাঞ্জলি দিয়াৰ কাৰণে ইয়াত তেওঁলোকে ভোগ গ্ৰহণ কৰিব। এটা এনেকুৱা হৈছে যে নলবাৰী অঞ্চলৰ এটা বৃহত্তৰ অঞ্চল যে ইয়াত যেনিবা সমবেত হৈ পৰে, উবুৰি খাই পৰে সকলোৱে। আৰু এটা আধ্যাত্মিকতাৰ এটা স্থলী, মইতো অন্য কোনো এনে অনুষ্ঠান দেখাই নাই যে এই বৃহত্তৰ অঞ্চলটোত য'ত ইমান ভক্ত একেলগে সমবেত হৈ মাৰ শ্ৰীচৰণত তেওঁলোকে প্ৰতিবাদ জনায়। যে আমাৰ অহাকালিও আছে বিভিন্ন কাৰ্যসূচী। আমাৰ ইয়াৰ মাজত পাঠক আছে। আজি দুজনী পাঠিকাই বিশিষ্ট পাঠিকাই আজি ইয়াত নাগাৰা নাম পৰিৱেশন কৰিব। অহাকাইলৈ আমি বিশিষ্ট নাট্যকাৰ ভৱেন বৰুৱাৰ মই এটা পাপ কৰিম নামৰ এখন বিশেষ নাটক, যিখন নাটকে এটা সময়ত যে সমগ্ৰ অসমৰে ধদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতি গাঁৱে ভূঞে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছিল। সেইখন এখন বাস্তৱধৰ্মী সামাজিক নাট এখন আজি আমাৰ ইয়াৰ শিল্পীসকলে ইয়াত পৰিৱেশন কৰিব। গতিকে সমস্ত আমাৰ বিভিন্ন ধৰ্মীয় দিশ, আমাৰ সাংস্কৃতিক দিশ, প্ৰতিটো দিশ আমি ইয়াত উজ্বলাই তোলাৰ চেষ্টা কৰিছোঁ। কাৰণ মা বিশহৰীয়ে আমি বিশ্বাস কৰোঁ যে আমাৰ এই অঞ্চলটো যথেষ্ট শান্তিত ৰাখিছে। আমি ইয়াত সকলোৱে লগ লাগি কি ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশত আমি বাস কৰি আছোঁ। আৰু এইটো মাৰ কৃপা বুলি আমি ধৰি লৈছোঁ। আৰু এই পূজাভাগ ৰাইজৰ এনেকুৱা যিটো আমাৰ ৰাইজৰ যিটো ছাপৰ্ট, ৰাইজৰ যিটো সমৰ্থন, এই স্বতঃস্ফূৰ্ত সমৰ্থন, এই স্বতঃস্ফূৰ্ত সমৰ্থনেৰে ই আগুৱাই যাব, এই আশা আমি ৰাখিছোঁ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক
LNB ৰোড, নলবাৰী, অসম।